নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আসাম জব নিউজ টোৰ ইউটিউব চেনেলৰ অন্য এটা জব ইনফৰমেটিভ ভিডিঅ'লৈ। তো বন্ধু বান্ধৱীসকল পুনৰ আপোনালোকৰ বাবে ভাল খবৰ আহি পৰিছে। পুনৰ আপোনালোকৰ কাৰণে ৩৩১৪টা পদৰ ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। জল বিভাগৰ তৰফৰ পৰা ভেকেঞ্চিৰ নটিফিকেশ্যনখিনি আহিছে। আপোনালোকে চাব পাৰে যে ৱাটাৰ ডিপাৰ্টমেণ্ট ৰিক্ৰুইটমেণ্ট 2025। তো আপোনালোকক ভেকেঞ্চিৰ সুবিধা ডিটেইলছখিনি এইটো ভিডিঅ'ৰ যোগেদি জনাই দিম যে ভেকেঞ্চিৰ এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ শিক্ষাগত অৰ্হতা কি থাকিব, আপোনালোকৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া কি থাকিব, বয়সৰ সময়সীমা কি থাকিব, কি পোষ্টৰ ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে, কোনটো পোষ্টৰ কাৰণে কিমান পদ খালী হৈ আছে, সবিশেষ তথ্য আপোনালোকক এইটো ভিডিঅ'ৰ যোগেদি জনাই দিম। তো যদি আপোনালোকৰ অৰ্হতা মিলে আপোনালোকে ভেকেঞ্চিৰ এপ্লাই কৰি ল'ব পাৰিব। গতিকে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব, অলপ স্কিপ নকৰাকৈ। কিন্তু তাৰ আগতে যদি আপোনালোকে চেনেলটো নতুন আহিছে, যদি এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব পৰৱৰ্তী জব আপডেটবোৰ পাবলৈ। আৰু যদি আপোনালোকে এতিয়া আমাৰ হোৱাটছআপ গ্ৰুপত জইন হোৱা নাই, ভিডিঅ' ডিছক্ৰিপশ্যনত লিংক পাই যাব, তাৰ পৰা আপোনালোকে আমাৰ হোৱাটছআপ গ্ৰুপতো জইন হ'ব পাৰে। তাতো জব ৰিলেটেড ৰেগুলাৰ আপডেটবিলাক দিয়া হয়। তো যিকেইটা ভেকেঞ্চি আহিছে আপোনালোকৰ ৱাটাৰ ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা ৩৩১৪টা পোষ্টৰ কাৰণে ভেকেঞ্চিৰ মতে আপোনালোকে 10 পাছ 12 পাছ ডিগ্ৰী পাছ কৰা সকলো প্ৰাৰ্থী এপ্লাই কৰিব পাৰিব। তো যদি আপোনালোকৰ অৰ্হতা মিলে আপোনালোকে ভেকেঞ্চিৰ এপ্লাই কৰিব পাৰিব। তো প্ৰথমতে আপোনালোকে ভেকেঞ্চিৰ সুবিধা ডিটেইলছখিনি চাই লওক যে কি পোষ্টৰ ভেকেঞ্চি আছে। তো বন্ধু বান্ধৱীসকল আপোনালোকে চাব পাৰে যে ৱাটাৰ ছাপ্লাই ৰিক্ৰুইটমেণ্ট 2025, য'ত আপোনালোকক জনালোঁ যে ৩৩১৪টা পদৰ ভেকেঞ্চিৰ নটিফিকেশ্যন আহিছে। তো আপোনালোকক ভেকেঞ্চিৰ সম্পূৰ্ণ ডিটেইলছখিনি জনাই দিম, লগতে আপোনালোকক অফিচিয়েল নটিফিকেশ্যনটো মই দেখাই দিম। তো আপোনালোকে চাব পাৰে যে PHED জল বিভাগ ভৰ্তি 2025 ৱাটাৰ ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা ভেকেঞ্চিৰ নটিফিকেশ্যনখিনি আহিছে। কি পোষ্টৰ ভেকেঞ্চি আছে আপোনালোকে চাব পাৰে যে নেম অফ দ্য পোষ্ট, কি পোষ্টৰ কাৰণে ভেকেঞ্চিৰ নটিফিকেশ্যন আহিছে। এছিষ্টেণ্ট ইঞ্জিনিয়াৰৰ ভেকেঞ্চি আছে, ৰিচাৰ্চ এছিষ্টেণ্টৰ ভেকেঞ্চি আছে, লেবৰেটৰী এছিষ্টেণ্টৰ ভেকেঞ্চি আছে, ল ক্লাছ ক্লাৰ্কৰ কাৰণে ভেকেঞ্চি আছে, অৰ্থাৎ আপোনালোকৰ কেৰাণী পদৰ কাৰণে ভেকেঞ্চিৰ নটিফিকেশ্যন আছে, ৱেটাৰছ পদৰ ভেকেঞ্চিৰ নটিফিকেশ্যন আছে। তো এনেধৰণে বেলেগ পোষ্টৰ ভেকেঞ্চিৰ নটিফিকেশ্যনখিনি প্ৰকাশ কৰা হৈছে। তো আপোনালোকে চাব পাৰে যে ৱাটছমেনৰ ভেকেঞ্চি আছে, ৱৰ্ক ইনস্পেক্টৰৰ ভেকেঞ্চি আছে, ড্ৰাইভাৰ পদৰ ভেকেঞ্চি আছে, বেলেগ পদৰ কাৰণে ভেকেঞ্চিৰ নটিফিকেশ্যনখিনি প্ৰকাশ কৰা হৈছে। তো যিকেইটা ভেকেঞ্চি আছে ভেকেঞ্চিসমূহ আপোনালোকে অনলাইনৰ জৰিয়তে এপ্লাই কৰিব লাগিব। অনলাইন মোডত আপোনালোকে এপ্লাই কৰিব লাগিব ভেকেঞ্চিসমূহৰ বাবে, যিহেতু বেলেগ পদৰ ভেকেঞ্চি হয়। অল ইণ্ডিয়াৰ সকলো প্ৰাৰ্থীয়ে ভেকেঞ্চিসমূহত এপ্লাই কৰিব পাৰিব। অল ইণ্ডিয়া বেছ জব হয় এইবিলাক। অল ইণ্ডিয়াৰ মেল ফিমেল সকলো প্ৰাৰ্থীয়ে ভেকেঞ্চিসমূহত এপ্লাই কৰিব পাৰিব। তো অসমৰ প্ৰাৰ্থীসকলেও এই ভেকেঞ্চিসমূহত এপ্লাই কৰিব পাৰে যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকৰ অৰ্হতা মিলে। তো যিকেইটা ভেকেঞ্চি আছে ভেকেঞ্চিসমূহৰ চেলাৰীটো আপোনালোকে চাব পাৰে যে 24,650 টকাৰ পৰা আপোনালোকক 69,100 টকালৈকে দিয়া হ'ব পাৰ মান্থ হিচাপে। লগতে আপোনালোকৰ গেট পেও থাকিব। এজ লিমিট আপোনালোকে চাব পাৰে যে মিনিমাম এজ লিমিট দিয়া হৈছে আপোনালোকক 18 বছৰ, মেক্সিমাম এজ লিমিট থাকিব আপোনালোকৰ 40 বছৰ। লগতে আপোনালোকৰ এই চিলেকশ্যনো পাই যাব, আপোনালোকৰ গভৰ্ণমেণ্টৰ ৰুল অনুযায়ী এই চিলেকশ্যন পাই যাব। SC/ST কেণ্ডিডেটৰ কাৰণে আপোনালোকে 5 বছৰৰ এই চিলেকশ্যন পাই যাব। OBC MOBC কেণ্ডিডেটৰ কাৰণে পাব 3 বছৰৰ এই চিলেকশ্যন, আৰু PWBD কেণ্ডিডেটৰ কাৰণে পাব 10 বছৰৰ এই চিলেকশ্যন। যদি আপোনালোকে ইচ্ছুক হয়, যদি আপোনালোকৰ অৰ্হতা মিলে আপোনালোকে ভেকেঞ্চিসমূহত এপ্লাই কৰি ল'ব পাৰিব, যিহেতু আপোনালোকৰ কাৰণে বেলেগ পদৰ ভেকেঞ্চিৰ নটিফিকেশ্যনখিনি আহিছে ৱাটাৰ ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা, অৰ্থাৎ জল বিভাগৰ তৰফৰ পৰা আপোনালোকৰ ভেকেঞ্চিৰ নটিফিকেশ্যনখিনি আহিছে। এই ভেকেঞ্চিবিলাক আপোনালোকৰ ৱাটাৰ ছাপ্লাইৰ আণ্ডাৰতে থাকিব, বেলেগ পোষ্টৰ ভেকেঞ্চি হয়। তো আপোনালোকে চাব পাৰে যে আপোনালোকৰ কাৰণে গ্ৰেড 3 গ্ৰেড 4 পদৰ ভেকেঞ্চিৰ নটিফিকেশ্যনখিনি প্ৰকাশ কৰিছে। আপোনালোকে অনলাইনৰ জৰিয়তে ভেকেঞ্চিসমূহত এপ্লাই কৰিব লাগিব। অল ইণ্ডিয়াৰ সকলো প্ৰাৰ্থীয়ে ভেকেঞ্চিসমূহত এপ্লাই কৰিব পাৰিব। চেলাৰীও যথেষ্ট ভাল পৰিমাণৰ চেলাৰী দিয়া হ'ব। তো আপোনালোকক এতিয়া জনাই দিম যে আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো কেনেকৈ হ'ব, লগতে আপোনালোকৰ শিক্ষাগত অৰ্হতা কি লাগিব। তো ইয়াতে আপোনালোকে চাব পাৰে চিলেকশ্যন প্ৰচেছটো আপোনালোকৰ ৰিটেন এক্সাম হ'ব। ৰিটেন এক্সাম হৈ যোৱাৰ পিছত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, অৰ্থাৎ ৰিটেন এক্সাম পাছ কৰাৰ পিছত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হৈ যাব ভেকেঞ্চিসমূহৰ বাবে। ভেকেঞ্চিসমূহত এপ্লাই কৰিবৰ বাবে আপোনালোকে শিক্ষাগত অৰ্হতাটো চাব পাৰে যে 10 পাছ 12 পাছ গ্ৰেজুৱেশ্যন, অৰ্থাৎ ক্লাছ 10ৰ পৰা আৰম্ভ কৰি ডিগ্ৰী পাছ কৰা সকলো প্ৰাৰ্থীয়ে কিন্তু ভেকেঞ্চিসমূহত এপ্লাই কৰিব পাৰিব, যিহেতু বেলেগ পদৰ ভেকেঞ্চিৰ নটিফিকেশ্যনখিনি আহিছে। তো যিটো পোষ্টত আপোনালোকৰ অৰ্হতা মিলে আপোনালোকে যিটো পোষ্টত এপ্লাই কৰিব বিচাৰে এপ্লাই কৰি ল'ব পাৰিব। ভেকেঞ্চিসমূহত এপ্লাই কৰিবৰ বাবে লগা ইম্পৰ্টেণ্ট ডকুমেণ্টছবিলাক আপোনালোকে চাব পাৰে যে আপোনালোকৰ কি ইম্পৰ্টেণ্ট ডকুমেণ্টছ লাগিব। আপোনালোকে চাব পাৰে যে পাছপোৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, আপোনালোকৰ ছিগনেচাৰ লাগিব, ID কাৰ্ডছ লাগিব, অৰ্থাৎ আপোনালোকৰ পান কাৰ্ড আধাৰ কাৰ্ড লাগিব। ইয়াৰ উপৰিও আপোনালোকৰ শিক্ষাগত অৰ্হতাৰ ডিটেইলছখিনি লাগিব, আপোনালোকৰ চাৰ্টিফিকেট মাৰ্কশ্বিটখিনি লাগিব, আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট লাগিব, এজ প্ৰুফ চাৰ্টিফিকেট লাগিব। তো যিকেইটা ভেকেঞ্চি আছে ভেকেঞ্চিসমূহত আপোনালোকে কেনেধৰণে এপ্লাই কৰিব তাৰ সুবিধা ডিটেইলছখিনি দিয়া হৈ আছে। আপোনালোকে ভেকেঞ্চিসমূহৰ কাৰণে অফিচিয়েল ৱেবছাইটত গৈ এপ্লাই কৰিব লাগিব। তো মই অফিচিয়েল ৱেবছাইটৰ লিংকটো হোৱাটছআপ গ্ৰুপত দি দিম, তাৰ পৰা গৈ আপোনালোকে ভেকেঞ্চিসমূহত এপ্লাই কৰিব পাৰিব। তো যিকেইটা ভেকেঞ্চি আছে ভেকেঞ্চিসমূহৰ কাৰণে যিটো নেকি এপ্লাই প্ৰক্ৰিয়া আছে আপোনালোকৰ জানুৱাৰীৰ পৰা আৰম্ভ হৈ যাব, 2025 চনৰ জানুৱাৰী মাহৰ পৰা, আৰু এপ্লাই কৰাৰ অন্তিমটো তাৰিখ থাকিব আপোনালোকৰ ফেব্ৰুৱাৰী 2025। তো আপোনালোকৰ হাতত ভেকেঞ্চিসমূহত এপ্লাই কৰাৰ বাবে এটা মাহ সময় থাকিব। তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকৰ অৰ্হতা মিলে আপোনালোকে ভেকেঞ্চিসমূহত এপ্লাই কৰি ল'ব পাৰিব। তো
তো আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকৰ কাৰণে উপকাৰীমূলক হৈছে যদি সেই ভিডিঅ'টো আপোনালোকৰ কাৰণে উপকাৰীমূলক হৈছে যদি সেই ভিডিঅ'টো আপোনালোকে ভাল পাইছে ভিডিঅ'টোত এটা লাইক কৰি দিব পাৰে কিবা সুধিব থাকিলে কমেণ্টত জনাব পাৰে তো লগ পাম অন্য এটা ভিডিঅ'ত নতুন আপডেটৰ সৈতে ধন্যবাদ